ধবৰীৰ জিলা আদালতত ঐতিহাসিক ৰায়দান হত্যাৰ গোচৰত দুজনক যাৱজ্জীৱন কাৰাদণ্ড আন দুজনক 5 পৰা 8 বছৰৰ কাৰাদণ্ড কালাম শ্বেখ আৰু আব্দুল সবুৰ আলীক যাৱজ্জীৱন কাৰাদণ্ড সোহাব আলীক 5 বছৰৰ কাৰাদণ্ড আৰু আনোৱাৰ হুছেইনক 8 বছৰৰ কাৰাদণ্ড 10 ডিচেম্বৰ 2013 চনত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ডৰ 11 বছৰ পূৰ্বে ধবৰীৰ আইৰণ জংলা তৃতীয় খণ্ড গাঁৱত বগুলামাৰীত সংঘটিত হোৱা এক হত্যাৰ গোচৰত আজি ধবৰীৰ জিলা আদালতত অতিৰিক্ত জিলা দণ্ডাধীশে এই ৰায়দান দিয়ে আদালতৰ সন্মুখত আত্মীয়ৰ কান্দোনৰ ৰোল এই হত্যাকাণ্ডত মৃত্যু হৈছিল দৈকা আলীৰ পুত্ৰ শহীদ আলীৰ ভূমিকেন্দ্ৰিক এজোপা গছক লৈ সৃষ্টি হৈছিল কাজিয়াৰ পেটত চোকা অস্ত্ৰই আঘাত কৰি হত্যা কৰিছিল শহীদ আলীক নিউজ ডেস্ক ৰিপৰ্ট NS 24 অসম